এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে সো আমি যি একশ্যন ল'ব লাগে আমাৰ কাম শেষ আৰু পাইকানত এতিয়া কোনো নাই খালী হৈ গ'ল একদম যেতিয়া এই আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰাও আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল আজি লখিমপুৰতো ক'ৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছোঁ এওঁলোক নতুন নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তানে হয়তো আগতেই মাতি থৈছিলে মাজৰ এভিকশ্যনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়া আকৌ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাষ্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোতো বনোৱাই নাই জাষ্ট আহি টেণ্ট এটা কৰি সোমাইছিলে পাইকানৰ গোৱালপাৰা চাউথ চালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এইবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰা হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে এইকেইটা দিনে ধৰ যোৱাকালিও আমি 16 জন ধৰিছো আগতো ধৰা সিস্টেমো নাছিলে হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিবৰ কাৰণে লৈ আহিছিলে সেইকাৰণে বহুত মানুহে মাটি পিছত ক্লেইম নকৰে তো মানুহবোৰ নোহোৱা হৈ যায় আপোনালোকে প্ৰায় খুদে নহয় যে এভিকশ্যনৰ পিছত মানুহবোৰ ক'ত গৈছে এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায়